ধোৱা কিছু মুহূৰ্ত মই আপোনালোকৰ আগত দেখুৱাম। সমূহ ৰাইজে মিলি যি গোসাঁই গা ধুৱাইছিল সেই গোসাঁই গা ধোৱাৰ প্ৰতিচ্ছবি আপোনালোকে দেখা পাব। আপোনালোকক মই নি আছোঁ নতুন ব্লকৰ সমূহ ৰাইজে মিলি ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ যি জন্মাষ্টমী বৃহত্তম এটা পৰিৱেশ আপোনালোকে দেখা পাইছে। মোৰ ইউটিউব চেনেলৰ থ্ৰুৱেদি দুখীয়া বন্ধু ছাবস্ক্ৰাইব কৰিব। মিলি পেলাই যিটো মনৰ কামনা পূৰণৰ অৰ্থ সকলো ৰাইজ মিলিত হৈছে। তাৰে মাজত ময়ো এজন, আপোনালোকে নাজানিব। এইপিনে কাৰিকৰে ভাত ৰান্ধি আছে ৰাইজৰ বাবে, সমূহ ৰাইজৰ বাবে। আপোনালোকে দেখা পাইছে। সুন্দৰ এটা পৰিৱেশ। সমূহ ৰাইজে মিলি একত্ৰিত হৈ শ্ৰী শ্ৰী নগাঁও পুঁজিপত্ৰৰ নামঘৰত তেখেতৰ জন্মাষ্টমী উপলক্ষে যিটো মনোকামনা লৈ তেখেতৰ ওচৰত জন্মাষ্টমী পালন কৰা হৈছে। আপোনালোকে দেখা পাইছে।
বিভিন্ন ভক্তসকলে তেখেতৰ জন্মাষ্টমী উপলক্ষে চেলাইন গামোচা দিছে। তাৰ দান হিচাপে ভগৱানক অৰ্পণ কৰিব। তো সময় জুই মানুহে দিয়ে তেখেতসকলে। তো সামৰণি মাৰিব। আপোনালোকে দেখা পাইছে গোসাঁই নামত যি কাপোৰ আনিছিল বিভিন্ন গাঁৱৰ বিভিন্ন সদস্যবৃন্দে, এতিয়া সামৰণি অনুষ্ঠান।
কৃষ্ণ। তো ইয়াৰ পিছৰ অংশ দ্বিতীয় ব্লক এটাত দেখুৱাই দিম আপোনালোকক। প্ৰথম মালিকত্বৰ ভাগ দেখুৱাই দিছোঁ। তাৰ পৰাই গোসাঁইঘাট লৈ আহিছিল ইয়ালৈ সত্ৰাধিকাৰ শ্ৰীযুত নিত্যানন্দদেৱ গোস্বামী। তো ওচৰৰ পৰা আৰু অকণ ওচৰৰ পৰা দেখোঁ। আকৌ তেওঁৰ নামত মাননীয় শ্ৰীযুত দীপাংকৰগিৰি দেৱ গোস্বামী আকৌ ভাগৱত পাঠ পঢ়িব। এয়া আপোনালোকে দেখা পাইছোঁ। দীপাংকৰগিৰি দেৱ গোস্বামী ভাগৱত পাঠৰ সুন্দৰ এটা মাত। তো তাক আপোনালোকে দেখা পাইছে। খোল প্ৰসং হ'ব ইয়াত ধুনীয়াকৈ খোল প্ৰসং হ'ব। আহক খোল প্ৰসঙৰ দ্বিতীয় এটা ব্লক হিচাপে আপোনালোকক দেখুৱাব পাৰিম। এতিয়া শ্ৰীকৃষ্ণৰ যি গোসাঁই গা ধোৱা পৰ্বখিনি অলৰেডি খতম হৈছে। কুজি সত্ৰৰ যি এই নামঘৰৰ প্ৰতি যিসকল সদস্যবৃন্দ তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। তো সকলো ৰাইজ মিলি যি তেৰাৰ নামত অৰ্পণ কৰা সকলোখিনি বস্তু অৰ্পণ কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে। সকলোৱে একো একোটা মনৰ কামনা লৈ তেখেত তেৰাৰ চৰণত একো একোটা মাননি দি পেলাই যি আজি জন্মাষ্টমীৰ গা ধোৱাৰ পৰ্বভাগ আপোনালোকক দেখুৱালোঁ বা মাল্যাৰ্পণ কৰাৰ পৰ্বভাগ আপোনালোকক দেখুৱালোঁ। ইয়াত দ্বিতীয় এটা ব্লকত দেখুৱাম কুজি সত্ৰত কেনেকৈ খোল প্ৰসং হয়। মই আজি খোল প্ৰসঙত বহা নাই বাৰু, বহুত দিনৰ পৰা বিৰতি আছোঁ। খোল প্ৰসঙত কেনেকৈ কুজি সত্ৰৰ গাঁওবাসীয়ে খোল প্ৰসঙত কেনেকৈ আলপৈচান হৈ এই ভাদ মাহটো কি পৰিচালিত কৰি আহে। খোল প্ৰসং তাল যিসকল ব্যক্তিয়ে এই শ্ৰী কুজি সত্ৰ নহয় কুজি সত্ৰৰ নামঘৰ উপলক্ষে যি অৰিহণা আগবঢ়াইছে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। এবাৰ আপোনালোকক দ্বিতীয় ব্লকত দেখুৱাম যে কুজি সত্ৰত খোল তাল কেনেকৈ